নমস্কাৰ দোস্তো, মই আজি আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কুৱেশ্যন আৰু এনচাৰ লৈ আহিছোঁ। আপোনালোকে মনোযোগেদি দি ভিডিঅ'খন শেষলৈকে চাব। কুৱেশ্যন নম্বৰ 1, প্ৰথম মহামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল? এ. শিৱসিংহ, বি. লক্ষ্মীসিংহ, চি. জয়দেৱ সিংহ, ডি. ৰুদ্ৰসিংহ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি. লক্ষ্মীসিংহ। কুৱেশ্যন নম্বৰ 2, আহোমসকলৰ বিবাহ পদ্ধতি কি বুলি কোৱা হয়? এ. প্ৰেম বিবাহ, বি. গন্ধৰ্ব বিবাহ, চি. চকলং, ডি. ওপৰৰ এটাও নহয়। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি. চকলং। কুৱেশ্যন নম্বৰ 3, হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ লেখক কোন? এ. মণিৰাম দেৱান, বি. সূৰ্যকুমাৰ ভূঞা, চি. বেণুধৰ শৰ্মা, ডি. সুকুমাৰ বৰকাইত। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি. সুকুমাৰ বৰকাইত। কুৱেশ্যন নম্বৰ 4, আহোমৰ শেষ ৰজাজনৰ নাম কি? এ. ৰুদ্ৰসিংহ, বি. পুৰন্দৰ সিংহ, চি. জয়দেৱ সিংহ, ডি. লক্ষ্মীসিংহ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি. পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 5, হাজোৰ পোৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল? এ. আজান ফকীৰ, বি. মীৰ জুমলা, চি. হজৰত মহম্মদ, ডি. গিয়াছউদ্দিন আউলিয়া। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি. গিয়াছউদ্দিন আউলিয়া। কুৱেশ্যন নম্বৰ 6, অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে? এ. চুকাফা, বি. সৰ্বনাৰায়ণ, চি. গদাধৰ সিংহ, ডি. শিৱসিংহ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি. গদাধৰ সিংহ। কুৱেশ্যন নম্বৰ 7, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? এ. চুহুংমুং, বি. চুহানফা, বি. চুপিমফা, ডি. চুক্লেংমুং। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ. চুহুংমুং। কুৱেশ্যন নম্বৰ 8, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? এ. শৰাইঘাটৰ ৰণ, বি. ইটাখুলি ৰণ, চি. গিলাধাৰী ঘাটৰ ৰণ, ডি. পথৰু ঘাটৰ ৰণ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি. ইটাখুলি ৰণ। কুৱেশ্যন নম্বৰ 9, শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? এ. 1771 চনত, বি. 1671 চনত, চি. 1661 চনত, ডি. 1871 চনত। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি. 1671 চনত। কুৱেশ্যন নম্বৰ 10, শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? এ. ৰামসিংহ, বি. অমৰ সিংহ, চি. মীৰ জুমলা, ডি. তুৰ্বক। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ. ৰামসিংহ। কুৱেশ্যন নম্বৰ 11, চুকাফা অসমলৈ কোন চনত আহিছিল? এ. 1225 চনত, বি. 1328 চনত, চি. 1253 চনত, ডি. 1228 চনত। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি. 1228 চনত। কুৱেশ্যন নম্বৰ 12, কোনে পোনপ্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিয়ে? এ. নৰনাৰায়ণ, বি. দুৰ্লভ নৰনাৰায়ণ, চি. ৰুদ্ৰসিংহ, ডি. গোবিন্দ চন্দ্ৰ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি. দুৰ্লভ নাৰায়ণ। কুৱেশ্যন নম্বৰ 13, কাৰ ৰাজত্বকালক অসম বুৰঞ্জীত সোণালী যুগ বুলি কোৱা হয়? এ. চুকাফা, বি. হন্যা, চি. নৰনাৰায়ণ, ডি. সৰ্বনাৰায়ণ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি. নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 14, চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি? এ. বীৰপাল, বি. ৰত্নধ্বজ পাল, চি. ধীৰনাৰায়ণ, ডি. সাধকনাৰায়ণ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ৰত্নধ্বজ পাল। কুৱেশ্যন নম্বৰ 15, তলৰ কোনখন ঠাই চুতীয়াসকলৰ স্থায়ী ৰাজধানী আছিল? এ. মাইবং, বি. কমতাপুৰ, চি. ৰতনপুৰ, ডি. শদিয়া। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি. শদিয়া। কুৱেশ্যন নম্বৰ 16, চুতীয়াসকলৰ উপাস্য দেৱতা কোন? এ. যম, বি. কুবেৰ, চি. ইন্দ্ৰ, ডি. বিষ্ণু। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি. কুবেৰ। কুৱেশ্যন নম্বৰ 17, প্ৰথম অসমীয়া চাহ খেতিয়কজন কোন? এ. গোমধৰ কোঁৱৰ, বি. মণিৰাম দেৱান, চি. বদন বৰফুকন, ডি. আনন্দৰাম ঢেকিয়াল ফুকন। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি. মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 18, কামাখ্যা মন্দিৰ কোনে সাজিছিল?
এ ভগদত্ত, বি নৰকাসুৰ, চি ঘটকাসুৰ, ডি নৰনাৰায়ণ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি নৰকাসুৰ। কোশ্চিন নাম্বাৰ 19, বৰপাত্ৰ গোহাঁই পদ কোনে সৃষ্টি কৰিছিল? এ চুকাফা, বি ৰুদ্ৰসিংহ, চি চুহুংমুং, ডি গদাধৰ সিংহ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি চুহুংমুং। কোশ্চিন নাম্বাৰ 20, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? এ 1826 চনত, বি 1726 চনত, চি 1871 চনত, ডি 1926 চনত। দোস্ত, এই কোশ্চিনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত জনাব।